নিউজ 18 অসম নৰ্থ ইষ্টে দীৰ্ঘদিন ধৰি আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ যে কেনেধৰণে মৃত্যুদূতলৈ পৰিণত হৈছে নিৰ্মীয়মান 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ। আমি দেখুৱাইছোঁ যে শেহতীয়াকৈ পুনৰ অজন্তা বাইপাছৰ সমীপত পুনৰ এখন গাড়ী এনেধৰণে কোনো ধৰণৰ সাংকেতিক চিহ্ন নাছিলে নথকাকৈ নিৰ্মীয়মান পথৰ বাবে এনেধৰণে এটা গাঁত খান্দি থোৱা হৈছিলে ড্ৰেইনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত। আৰু আমি দেখুৱাইছোঁ যে এখন গাড়ী আহি এই যি খান্দি থোৱা গাঁতটোত কিছু সময় পূৰ্বে পৰিছেহি। আমি প্ৰথমে দেখুৱাই লৈছোঁ দৃশ্য যে যিটো 37নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাৰ্য বৰ্তমান চলি আছে। আৰু ইয়াতে দৰাচলতে এই অংশত এটা ঘৰ আছিলে আৰু দীৰ্ঘদিন ধৰি তেওঁলোকৰ যি প্ৰাপ্য ধন লাভ নকৰাৰ বাবে সেই ঘৰটো ভাঙি পেলোৱা হোৱা নাছিলে। আৰু বহু বছৰ ধৰি সেই বিবাদ চলি অহাৰ পিছত শেহতীয়াকৈ এই ঘৰৰ গৰাকীয়ে যেতিয়া নিজৰ প্ৰাপ্য ধন লাভ কৰিলে তাৰ পাছত সেই ঘৰটো ভাঙি পেলোৱা হ'ল। কিন্তু এই অংশতে যিটো ঘৰ আছিলে সেই ঘৰটো ভাঙি পেলোৱা হ'ল আৰু তাৰ সন্মুখেদি অৰ্থাৎ যিটো ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা যিটো 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো লেন তাৰ পৰা যি তাৰ কাষত নিৰ্মাণ কৰা যি উপপথ আছে তালৈ সচৰাচৰ এই অংশদিয়ে গাড়ী যান বাহনসমূহ অহা যোৱা কৰি আছিল। আৰু আজিও তেনেধৰণে এই গাড়ীখন সেই অংশদি আহিছিলে আৰু অহাৰ পাছত তেওঁলোকে জনা নাছিল যে ইতিমধ্যে এই অংশত সেই ঘৰ ভাঙি পেলোৱা হৈছে। আৰু ভাঙি পেলোৱাৰ অন্তত তাত এনেধৰণৰ ড্ৰেইনৰ বাবে এক বিশাল গাঁত খন্দা হৈছে। আৰু গাড়ীখন আহি কোনো সাংকেতিক চিহ্ন নথকাৰ বাবে আহি এনেধৰণে সেই খালত সোমাই পৰে আৰু দৈৱক্ৰমে ইয়াত থকা দুগৰাকী আৰোহীৰ প্ৰাণ ৰক্ষা পৰে। এতিয়া মূল প্ৰশ্নটো হৈছে যে ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক কাঢ়া নিৰ্দেশনা জাৰি কৰিছিল যে যদিহে বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত আৰু এনেধৰণৰ কোনো ধৰণৰ যদি সাংকেতিক চিহ্ন লগোৱা নাথাকে আৰু তাৰ ফলত যদি কোনো দুৰ্ঘটনা সংঘটিত হয় তাৰ বাবে দায়বদ্ধ হ'ব সেই সংশ্লিষ্ট ঠিকাদাৰী প্ৰতিষ্ঠান আৰু ইয়াৰ লগত জড়িত অভিযন্তাকে ধৰি যিসকল বিষয়বৰ্গ আছে তেওঁলোক জগৰীয়া হ'ব আৰু তেওঁলোকৰ ওপৰত সংশ্লিষ্ট থানাত গোচৰ ৰুজু কৰিব লাগিব। এতিয়া আমাৰ প্ৰশ্ন হৈছে যে আমি দৃশ্য দেখুৱাইছোঁ যে দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰিছে। মই দেখুৱাইছোঁ যে ইতিমধ্যে যি যোৰহাটৰ পৰা জাঁজীলৈকে নিৰ্মীয়মান 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ বিগত 10 বছৰত বহুজনে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাব লগা হৈছে। কেইদিনমান পূৰ্বে যোৰহাটৰ তিয়কত ডাম্পাৰৰ খুন্দাত এজন লোকে প্ৰাণহানি হৈছে। আৰু তাৰ পাছত আমি দেখুৱাইছোঁ যে তাৰ পাছতো কিন্তু গা নলৰে যিসকল ঠিকাদাৰী প্ৰতিষ্ঠান আৰু তাৰ পৰিণতিতে আমি দেখুৱাইছোঁ যে এনেধৰণে কোনো ধৰণৰ সাংকেতিক চিহ্ন মই দেখুৱাইছোঁ যে কোনো ধৰণৰ সাংকেতিক চিহ্ন ইয়াতে লগোৱা হোৱা নাছিলে, ৰিফ্লেক্টৰ নাছিলে যে ইয়াতে এনেধৰণে যে গাঁত খান্দি থোৱা হৈছে। আৰু কেইদিনমান পূৰ্বলৈকে ইয়াত এটা ঘৰ আছিলে আৰু তাৰ ফলতে এই আজি দুৰ্ঘটনা সংঘটিত হৈছে। এখন গাড়ী এখন 4চকীয়া বাহন আহি এই যি খাল খান্দি থোৱা হৈছে সেই খালত সোমাই এনেধৰণে দুৰ্ঘটনাত পতিত হৈছে। আৰু দৈৱক্ৰমে কোনো লোক গুৰুতৰভাৱে আহত হোৱা নাই, দুগৰাকী আৰোহী আছিল বুলি আমি জানিব পাৰিছোঁ। এতিয়া মূল কথাটো হৈছে যে যিসকল বিভাগীয় ঠিকাদাৰ বা দায়িত্বত থকা যিসকল বিষয়াৰ গাফিলতিৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে সেইসকলৰ ওপৰত থানাত গোচৰ ৰুজু হ'বনে নাই বা যি ধৰণে তেওঁলোকৰ ওপৰত যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা গ্ৰহণ কৰা হ'বনে নাই সেয়া এটা ডাঙৰ প্ৰশ্ন হৈ থিয় দিছে। আৰু এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।